উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন NF ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ হেডৱাটাৰ শাখাৰ উদ্যোগত আজি উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ বাকৰিত দিনজোৰা কাৰ্যসূচীৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে হেডকোৱাৰ্টাৰৰ শাখাৰ সম্পাদক মৃন্ময় ঠাকুৰীয়াৰ আদৰণি ভাষণেৰে শুভাৰম্ভণি হোৱা অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে ভাগ লৈ অসম চৰকাৰৰ জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দীনেশ ডেকাই ভাষণ প্ৰসংগত সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰি বহু গুণৰ অধিকাৰী হোৱা কলাগুৰুৱে মৃত্যু পৰ্যন্ত অসমীয়া কৃষ্টি সংস্কৃতি উত্তৰণৰ হকে নিজকে উৎসৰ্গিত কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে। আনহাতে শাখাৰ সভাপতি পংকজ দাসে আধৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে NF ৰেলৱে এমপ্লয়িজ ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মধুসূদন দাস, সাধাৰণ সম্পাদক মনীন্দ্ৰ শইকীয়া, কাৰ্যকৰী সাধাৰণ সম্পাদক শেখৰ দাস, উপসভাপতি ত্ৰিদীপ মজুমদাৰ, যুটীয়া সাধাৰণ সম্পাদক প্ৰকাশ বৰ্মন, কোষাধ্যক্ষ জুন দাস, সাংগঠনিক সম্পাদক জয়ন্ত চৌধুৰীয়ে ভাগ লৈ চমুকৈ ভাষণ প্ৰদান কৰে। অনুষ্ঠানটিত লাভলী মুখাৰ্জী, চন্দন চিকদাৰ, ডিম্পী সোণোৱাল, কংকনা ভাগৱতী, নীলোৎপল গায়ন, নিবেদিতা বৈশ্য, দীপচন্দলাল বৰুৱাই সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। তেনেদৰে অনিমা মজুমদাৰে কবিতা আবৃত্তি আৰু মূৰ্ছনা গয়াৰীয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ নৃত্য প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰিবলৈ সক্ষম হৈছে। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।